দৰঙৰ চিপাঝাৰৰ চেঙেলীয়াঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা চোৰে স্বাস্থ্য কেন্দ্ৰখনৰ বহু সা সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে সা সামগ্ৰী লণ্ডভণ্ড কৰে। জানিব পৰা মতে স্বাস্থ্য কেন্দ্ৰখনৰ দক্ষিণ দিশৰ দৰ্জাৰ ভিতৰত প্ৰৱেশ কৰে আৰু কেন্দ্ৰটোৰ ভিতৰৰ পৰা ছ'লাৰ বেটাৰী 8টা, ইনভাৰ্টাৰ বেটাৰী 1টা, ইনভাৰ্টাৰ মেচিন এটা, লেবৰেটৰীৰ UPS 2টা চুৰি কৰি নিয়াৰ লগতে কেন্দ্ৰটোৰ ভিতৰত থকা সা সামগ্ৰী লণ্ডভণ্ড কৰে। পুৱা স্বাস্থ্য কেন্দ্ৰলৈ অহা স্বাস্থ্য কৰ্মীসকলে প্ৰত্যক্ষ কৰি আশ্চৰ্যম্বিত হৈ পৰে আৰু স্বাস্থ্য বিষয়াই বুঢ়া আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষী স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইফালে পাথৰীঘাট মহকুমা স্বাস্থ্য কেন্দ্ৰৰ বিষয়াগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। পিছপৰা অঞ্চলৰ এটাৰ 12 পৰা 15খনমান গাঁৱৰ ৰাইজৰ স্বাস্থ্য কেন্দ্ৰটোত সকলোখিনি সা সামগ্ৰী উপলব্ধ হোৱাত ৰোগীসকলে সহজতে বিনামূলীয়াকৈ পৰীক্ষা নিৰীক্ষা ঔষধ পাতি লাভ কৰি আহিছিল। কিন্তু চোৰে এনেদৰে চাফাই অভিযান চলোৱাত স্বাস্থ্য সেৱাত ৰাইজৰ মাজত হাহাকাৰ লাগি পৰাটো নিশ্চিত হৈ পৰিছে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি কেইদিনমান আগতে আমাৰ ইয়াতে ছ'লাৰ লগাইছিল নতুনকৈ। বেছি দিন হোৱা নাই, 10-15 দিনমান হ'ল, 15-20 দিনমান হ'ল কমপ্লিটকৈ ভালকৈ লগাব। 8টা বেটেৰী আছিলে ছ'লাৰৰ, এটা ডাঙৰ ইনভাৰ্টাৰ আছিলে। কালি যোৱা ৰাতি চোৰে পিছফালৰ দৰ্জাখন ভাঙি আমাৰ এই গোটেইকেইটা বেটেৰী আৰু যিটো ইনভাৰ্টাৰ আছিলে আৰু আমাৰ হস্পিটেলৰো যিটো ইনভাৰ্টাৰৰ বেটেৰী নিছে, লেবৰেটৰীৰ পৰা এটা আমাৰ CPU এটা চুৰি কৰিছে। এতিয়া তাকে আমি তাৰ কাৰণে বুঢ়া থানাত আমি এজাহাৰ দিবলৈ গৈ আছোঁ, যাতে পুলিচে অতি সোনকালে ইয়াৰ ওপৰত কাৰবাৰ কৰে। এতিয়া কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি বাৰু? সমস্যাৰ সৃষ্টি হৈছে। এতিয়া চোৰে নিয়াৰ আগত গোটেই কাৰেণ্ট কাটি থৈ গৈছে। লেবৰেটৰীৰ যিটো মেইন প্ৰিণ্ট কৰিবৰ কাৰণে CPU থাকে সেইটোও নিছে। এতিয়া প্ৰিণ্টিঙো নহ'বগৈ, কাৰেণ্ট নাই, লেবৰেটৰী একদম চব পূৰা বন্ধ হৈ আছে। গোটেইখিনি সমস্যা হৈছে এতিয়া। এনেকুৱা বহুত দিন হোৱা নাছিলে আগতে। মই যোৱা নিশা আমাৰ চেঙেলীয়াঝাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা চুৰি হয়। আমাক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মোক খবৰ দিয়ে। খবৰ দিয়াত মই আমি চাওঁ যে আমাৰ ছ'লাৰৰ বেটাৰীখিনি 8টা বেটাৰী আৰু ইনভাৰ্টাৰৰ বেটাৰী এটা, মেচিনটো আৰু লেবৰেটৰীৰ 2টা সামগ্ৰী পিছফালৰ দুৱাৰ ভাঙি চোৰে উঠাই লৈ যায়। ইয়াৰ কাৰণে আমি আঞ্চলিক ৰাইজ বৰ দুখিত, কাৰণ আমাৰ এই পিছপৰা অঞ্চলত এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে আমাৰ আঞ্চলিক ৰাইজে আঞ্চলিক ৰাইজে চিকিৎসা পাই আছিল। কিন্তু আজি এইখিনি নিয়াৰ কাৰণে আমি বৰ দুখিত হৈছোঁ। বৰ্তমান আমি বুঢ়া থানাত আৰক্ষী দিবলৈ যোজা চলাইছোঁ। আমি এতিয়া গৈ বুঢ়া থানাত আৰক্ষী চকীত আমি দৰখাস্তখন দি থৈ আহিম। ইয়াৰ কাৰণে আমি বুঢ়া আৰক্ষী বিষয়া বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে তদন্ত কৰি ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে।